নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এনচিয়েন্ট আসাম হিষ্ট্ৰী কেইটামান এমসিকিউ ডিসকাশন কৰিবলৈ আহিছো। এই কোৱেশ্যনবোৰ আপোনালোকৰ আহি থকা এডিআৰই 2.0 আসাম টেট আসাম পুলিচ বা অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে সুবিধা হ'ব। আজি হৈছে ক্লাছ 1, গতিকে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্যনটো হৈছে দ্য আৰ্লিয়েষ্ট কিং অফ আসাম ৱাজ। অসমৰ প্ৰথম ৰজা কোন আছিল? ইয়াৰ অপচন আছে এ মহিৰংগ দানৱ, বি নৰকাসুৰ, সি ভাস্কৰ বৰ্মন, ডি নৰনাৰায়ণ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ মহিৰংগ দানৱ। নেক্সট কুৱেশ্যনটো হৈছে ইন এনচিয়েন্ট সংস্কৃত লিটাৰেচাৰ আসাম ৱাজ মেনশ্যনড এজ। প্ৰাচীন সংস্কৃত লিটাৰেচাৰত অসম কি নামেৰে জনাজাত আছিলে? এ কামৰূপ, বি প্ৰাগজ্যোতিষ, চি বথ এ এণ্ড বি, ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে চি বথ এ এণ্ড বি, মানে কামৰূপ আৰু প্ৰাগজ্যোতিষ দুইটা নামেই সংস্কৃত লিটাৰেচাৰত আছিলে। নেক্সট কুৱেশ্যনটো হৈছে ভগদত্ত হু সাইডেড উইথ কৌৰৱছ ইন দ্য মহাভাৰত ৱাৰ বিলং টু লিজেণ্ডাৰী ডাইনেষ্টি অফ প্ৰাগজ্যোতিষ। ভগদত্ত প্ৰাগজ্যোতিষপুৰৰ কোনটো ডাইনেষ্টিৰ আছিলে? অপশ্যন এ দানৱ ডাইনেষ্টি, অপশ্যন বি ভৌম ডাইনেষ্টি, অপশ্যন চি অসুৰ ডাইনেষ্টি, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বি ভৌম ডাইনেষ্টি, আৰু ভৌম ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন? নৰকাসুৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আসাম ৱাজ। অসমৰ পোনপ্ৰথম হিষ্টৰিকেল ডাইনেষ্টিটো কি হয়? অপশ্যন এ পালাছ, অপশ্যন বি বৰ্মন, অপশ্যন চি নৰকা, অপশ্যন ডি শালস্তম্ভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে হু ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি ইন কামৰূপ। বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি সমুদ্ৰ বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি বালা বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে পালা ডাইনেষ্টি ইন কামৰূপা ৱাজ এষ্টাব্লিছড বাই। কামৰূপৰ পালা ডাইনেষ্টি কোনে এষ্টাব্লিছ কৰিছিলে? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি ৰত্নপাল, অপশ্যন চি ইন্দ্ৰপাল, অপশ্যন ডি গোপাল। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ ব্ৰহ্মপাল। নেক্সট কুৱেশ্যনটো হৈছে দ্য বুৰঞ্জীছ আৰ। বুৰঞ্জীবোৰ কি হয়? অপশ্যন এ অট'বায়োগ্ৰাফিকেল ৰাইটিং অফ আহোম ৰুলাৰ্ছ, অপশ্যন বি ডায়েৰিজ ৰিটেন বাই মনাৰ্ক, অপশ্যন চি ক্ৰনিকেলছ, অপশ্যন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ক্ৰনিকেলছ। এই কুৱেশ্যনটো APSC 2011ত আহিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ আসাম মেনশ্যনড ইন ৰামায়ণা এণ্ড মহাভাৰত। ৰামায়ণ আৰু মহাভাৰতত অসমৰ পৌৰাণিক নাম কি নামেৰে মেনশ্যন কৰা আছিলে? অপশ্যন এ কামৰূপা, অপশ্যন বি ইন্দ্ৰপ্ৰস্থ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি আসাম। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো হৈছে নৰকাসুৰ ফাউণ্ডেড হুইচ ডাইনেষ্টি। নৰকাসুৰে কোনটো ডাইনেষ্টিৰ প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ অপশ্যন আছে পাল ডাইনেষ্টি, অপশ্যন বি বৰ্মন ডাইনেষ্টি, অপশ্যন চি শালস্তম্ভ ডাইনেষ্টি, অপশ্যন ডি ভৌম ডাইনেষ্টি। ইয়াৰ শুদ্ধ এনসাৰটো অলপ আগত মই কৈছিলোৱেই, গতিকে এনসাৰটো হ'ব ডি ভৌম ডাইনেষ্টি। নেক্সট কুৱেশ্যনটো হৈছে ঘটকাসুৰ ৱাজ কিল্ড বাই। ঘটকাসুৰক কোনে বধ কৰিছিল? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি বান ৰজা, অপশ্যন চি মহিৰংগ দানৱ, অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ নৰকাসুৰ। নেক্সট কুৱেশ্যনটো হৈছে একৰ্ডিং টু প্ৰি হিষ্টৰী চৰ্চেছ দ্য মাদাৰ অফ নৰকাসুৰ ৱাজ। প্ৰি হিষ্টৰীৰ চৰ্চ মতে নৰকাসুৰৰ মাক কোন হয়? ইয়াৰ অপশ্যন আছে এ ধৰিত্ৰী, বি হিডিম্বা,
অপশ্যন চি উষা অপশ্যন ডি উলুম্পি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ ধৰিত্ৰী নেক্সট কুৱেশ্যনটো হৈছে হুইচ কামৰূপ কিং took part in the battle of কুৰুক্ষেত্ৰ the মহাভাৰত war কোনজন কামৰূপৰ ৰজাই মহাভাৰতৰ যুদ্ধত ভাগ লৈছিল অপশ্যন এ নৰকা অপশ্যন বি ভগদত্ত অপশ্যন সি ভাস্কৰ বৰ্মন অপশ্যন ডি বজ্ৰদত্ত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ভগদত্ত নেক্সট কুৱেশ্যনটো হৈছে ইন দ্য বেটেল অফ কুৰুক্ষেত্ৰ ভগদত্ত ফট অন দ্য সাইড অফ কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই কাৰ পক্ষত যুঁজ দিছিল অপশ্যন এ কৌৰৱ অপশ্যন বি পাণ্ডৱ অপশ্যন সি অৰ্জুন অপশ্যন ডি নান অফ দ্য এবভ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ কৌৰৱ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য এলিফেণ্ট অফ দ্য ভগদত্ত ভগদত্তৰ হাতীটোৰ নাম কি আছিলে অপশ্যন এ সুপতিকা অপশ্যন বি চিতক অপশ্যন সি লেংগি অপশ্যন ডি ৰামু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ সুপতিকা নেক্সট কুৱেশ্যনটো হৈছে ভানুমতী দ্য ডাটাৰ অফ ভগদত্ত ৱাজ মেৰিড টু ভগদত্তৰ জীয়েক ভানুমতীক কাৰলৈ বিয়া দিছিল অপশ্যন এ অৰ্জুন অপশ্যন বি কৰ্ণ অপশ্যন চি দুৰ্যোধন অপশ্যন ডি দুশাসন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি দুৰ্যোধন নেক্সট কুৱেশ্যনটো হৈছে দ্য দীঘলী পুখুৰী ইন গুৱাহাটী ইজ এছ'চিয়েটেড উইথ দীঘলী পুখুৰী যিটো গুৱাহাটীত আছে সেইটো কাৰ লগত জড়িত অপশ্যন এ হজৰা বৰ্মন অপশ্যন বি নৰকাসুৰ অপশ্যন চি ভগদত্ত অপশ্যন ডি ভাস্কৰ বৰ্মন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি ভগদত্ত নেক্সট কুৱেশ্যনটো হৈছে হু বিল্ড কুণ্ডিল নগৰ অন দ্য বেংক অফ কুণ্ডিল ৰিভাৰ কুণ্ডিল ৰিভাৰৰ পাৰত কুণ্ডিল নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ বানাসুৰ অপশ্যন বি ভীষ্মক অপশ্যন চি নৰকাসুৰ অপশ্যন ডি ভগদত্ত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি ভীষ্মক নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ নৰকাসুৰ ইন দ্য মিডল আছাম নৰকাসুৰৰ সমসাময়িক ৰজাজন কোন আছিল অপশ্যন এ পুষ্য বৰ্মন অপশ্যন বি শালস্তম্ভ অপশ্যন চি ভগদত্ত অপশ্যন ডি বানাসুৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি বানাসুৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাদাৰ অফ বান ৰজা ৱাজ বান ৰজাৰ দেউতাকৰ নাম কি আছিল অপশ্যন এ বালি অপশ্যন বি প্ৰহ্লাদ অপশ্যন চি হিৰণ্যক অপশ্যন ডি ভীষ্মক ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ বালি নেক্সট কুৱেশ্যনটো হৈছে মহাভৈৰৱ এণ্ড ৰুদ্ৰপদ টেম্পল অফ তেজপুৰ ৱাজ বিল্ড ইন দ্য ৰেইন অফ মহাভৈৰৱ আৰু ৰুদ্ৰপদ টেম্পল কাৰ দিনত বনাইছিলে অপশ্যন এ পুষ্য বৰ্মন অপশ্যন বি শালস্তম্ভ অপশ্যন চি ভগদত্ত অপশ্যন ডি বানাসুৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি বানাসুৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য নাগশংকৰ টেম্পল ইজ বিলিভ টু বি বিল্ড বাই নাগশংকৰ টেম্পল কোনে বনাইছিল বুলি বিশ্বাস কৰা হয় ইয়াৰ অপশ্যন আছে এ ভাস্কৰ বৰ্মন বি পুষ্য বৰ্মন চি কুৰুৱা বৰ্মন ডি নৰশংকৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ডি নৰশংকৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য এনচিয়েণ্ট চিটি বেংমৰা ইজ প্ৰেজেণ্টলি ন'ন এজ এনচিয়েণ্ট চিটি বেংমৰাখন বৰ্তমান কি নামেৰে জনা যায় অপশ্যন এ ডিফু অপশ্যন বি শদিয়া অপশ্যন চি তিনচুকীয়া অপশ্যন ডি ডিব্ৰুগড় ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি তিনচুকীয়া নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ইজ কল্ড দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি কোনখন চহৰক দ্য চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি বুলি জনা যায় অপশ্যন এ প্ৰাগজ্যোতিষপুৰ অপশ্যন বি হিৰূপেশ্বৰ অপশ্যন চি শ্ৰী দুৰ্জয় হ'ব লাগিছিলে অপশ্যন ডি তেজপুৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যনটো হৈছে
one of the following books in the most important literary source for the study of early history of Assam. Which is the book? এখন important book য'ত অসমৰ early history কথা জানা যায় সেই কিতাপখনৰ নামটো কি? এটো APSC prelims 2001 ৰ question মই দিছো। অপচন A মহাভাৰত, অপচন B দা হৰ্ষচৰিত, অপচন C দা কালিকা পুৰাণ, অপচন D দা অৰ্থশাস্ত্ৰ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে C কালিকা পুৰাণ। নেক্সট কোৱেশ্চনটো হৈছে which region of Assam is mentioned in the Allahabad pillar inscription? এলাহাবাদ পিলাৰ প্ৰশস্তিত অসমৰ কোনটো ৰিজনৰ কথা মেনশ্যন কৰা আছে? অপচন A দবকা, অপচন B কামৰূপা, অপচন C কমতাপুৰ, অপচন D কোচবিহাৰ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন A দবকা। গতিকে আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানে। ধন্যবাদ।